হেল্ল' এভৰিৱান আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি এডিআৰই 3.0 লগতে অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অবুজ বেদনা। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম হৈছে অবুজ বেদনা। নেক্সট কুৱেশ্যনটো সুধিছে, চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মনুমতী। চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে মনুমতী। নেক্সট কুৱেশ্যনটো সুধিছে, ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ শৃংখল। ভৱেন্দ্ৰনাথ শইকীয়াই শৃংখল গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়? নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি শৈলধৰ ৰাজখোৱা। নিজৰাৰ কবি বুলিলে শৈলধৰ ৰাজখোৱাক জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত? অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি গোৱালপাৰা। অসমৰ গোৱালপাৰা জিলাত সৈনিক স্কুলখন অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ ক'ত গৰম পানীৰ উঁহ আছে? অসমৰ ক'ত গৰম পানীৰ উঁহ আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গোলাঘাট জিলাত। অসমৰ গোলাঘাট জিলাত গৰম পানীৰ উঁহ আছে। নেক্সট কুৱেশ্যন, অসমৰ জাপি শিল্প কোনখন জিলাত আছে? অসমৰ জাপি শিল্প কোনখন জিলাত আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নলবাৰী। অসমৰ জাপি শিল্প নলবাৰী জিলাত আছে। নেক্সট কুৱেশ্যনটো সুধিছে, কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি জনা যায়? কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি জনা যায়। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি? প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কাৰ্টুন। প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম হৈছে কাৰ্টুন। নেক্সট কুৱেশ্যনটো সুধিছে, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মৃত্যুঞ্জয়। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে মৃত্যুঞ্জয়। নেক্সট কুৱেশ্যন, অসমত সহ অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি ব্ৰজ শৰ্মা। অসমত সহ অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম হৈছে ব্ৰজ শৰ্মা। নেক্সট কুৱেশ্যন, অসম ফুটবল সংস্থাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ফখৰুদ্দিন আলি আহমেদ। নেক্সট কুৱেশ্যনটো সুধিছে, বাৰ্মুডা ট্ৰেংগেল নামৰ ৰহস্যময় ঠাইখন কোনখন মহাসাগৰত আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি আটলাণ্টিক মহাসাগৰ। বাৰ্মুডা ট্ৰায়াঙ্গেল নামৰ ৰহস্যময় ঠাইখন আটলাণ্টিক মহাসাগৰত আছে। নেক্সট কুৱেশ্যন, ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ প্ৰথম অধিনায়ক কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অজিত ৱাডেকাৰ। নেক্সট কুৱেশ্যনটো সুধিছে,
ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত নপৰা নিৰাপত্তা বাহিনীটোৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰেলৱে সুৰক্ষা বাহিনী। নেক্সট কুৱেশ্যনটো সুধিছে মেৰী কম ভাৰতৰ কোনখন ৰাজ্যৰ বাসিন্দা? মেৰী কম ভাৰতৰ কোনখন ৰাজ্যৰ বাসিন্দা সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মণিপুৰ। মেৰী কম ভাৰতৰ মণিপুৰ ৰাজ্যৰ বাসিন্দা। নেক্সট কুৱেশ্যন ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা যায়? ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা যায় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ খান আব্দুল গফ্ফৰ খান। খান আব্দুল গফ্ফৰ খানক ফ্ৰণ্টিয়াৰ গান্ধী বুলি জনা যায়। নেক্সট কুৱেশ্যন সৰ্বভাৰতীয় সেৱাৰ পিতৃ বুলি কাক জনা যায়? সৰ্বভাৰতীয় সেৱাৰ পিতৃ বুলি কাক জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল। সৰ্বভাৰতীয় সেৱাৰ পিতৃ বুলি চৰ্দাৰ বল্লভভাই পেটেলক কোৱা হয়। নেক্সট কুৱেশ্যন নোবেল বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় আছিল। নেক্সট কুৱেশ্যন আম আদমি পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল? আম আদমি পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 2012 চনৰ নৱেম্বৰ মাহত। নেক্সট কুৱেশ্যনটো সুধিছে ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল ডি ফুটবল এছ'চিয়েশ্যন বা ফিফাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি জুৰিখ। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰতি বছৰে মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? প্ৰতি বছৰে মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 10 ডিচেম্বৰ তাৰিখে। প্ৰতি বছৰে মানৱ অধিকাৰ দিৱস 10 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন উৰিষ্যাৰ পৰম্পৰাগত নৃত্যটো কি? উৰিষ্যাৰ পৰম্পৰাগত নৃত্যটো কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ছাউ। উৰিষ্যাৰ পৰম্পৰাগত নৃত্যটো হৈছে ছাউ। নেক্সট কুৱেশ্যন উস্তাদ আহমাদ আলী খান তলৰ কোনটো বাদ্যযন্ত্ৰ বজোৱাৰ বাবে বিখ্যাত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি সৰুদ। উস্তাদ আমজাদ আলী খান সৰুদ বাদ্যযন্ত্ৰ বজোৱাৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ নীলাচল পাহাৰ। কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি বস্মাচল পাহাৰ। উমানন্দ মন্দিৰ বস্মাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 14খন। অসমৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 14খন। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব বিদ্যুৎ উৎপাদন পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ পূব বিদ্যুৎ পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি উমৰাংচু। উত্তৰ পূব বিদ্যুৎ উৎপাদন পৰিষদৰ মুখ্য কাৰ্যালয় উমৰাংচুত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত স্থাপন কৰা প্ৰথম বেংকটোৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বেংক অফ হিন্দুস্তান। ভাৰতত স্থাপন কৰা প্ৰথম বেংকটোৰ নাম হৈছে বেংক অফ হিন্দুস্তান। নেক্সট কুৱেশ্যনটো সুধিছে দাদা চাহেব ফাল্কে বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হৈছিল? দাদা চাহেব ফাল্কে বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ
1969 চনৰ পৰা দাদাচাহেব ফাল্কে বঁটা 1969 চনৰ পৰা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে দাদাচাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা। দাদাচাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া আছিল ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সৰ্বাধিক হিন্দীভাষী জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি উত্তৰ প্ৰদেশ। ভাৰতৰ সৰ্বাধিক হিন্দীভাষী জনসংখ্যা থকা ৰাজ্যখনৰ নাম হৈছে উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যনটো সুধিছে টেষ্ট ক্ৰিকেটৰ এটা ইনিংছত 10টা উইকেট দখল কৰা ভাৰতীয় ক্ৰিকেটাৰগৰাকী কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অনিল কুম্বলে। টেষ্ট ক্ৰিকেটত এটা ইনিংছত 10টা উইকেট দখল কৰা ভাৰতীয় ক্ৰিকেটাৰগৰাকী হৈছে অনিল কুম্বলে। নেক্সট কুৱেশ্যন গীদা আৰু ভাংৰা কোন ৰাজ্যৰ লোকনৃত্যৰ নাম? গীদা আৰু ভাংৰা কোন ৰাজ্যৰ লোকনৃত্যৰ নাম সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি পাঞ্জাৱ। গীদা আৰু ভাংৰা পাঞ্জাৱ ৰাজ্যৰ লোকনৃত্যৰ নাম। নেক্সট কুৱেশ্যনটো সুধিছে ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি কোনে বিভূষিত কৰিছিল? ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি কোনে বিভূষিত কৰিছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি আনন্দ চন্দ্ৰ বৰুৱা। ডক্টৰ ভূপেন হাজৰিকাক আনন্দ চন্দ্ৰ বৰুৱাই সুধাকণ্ঠ বুলি বিভূষিত কৰিছিল। নেক্সট কুৱেশ্যন বিখ্যাত দিলৱাৰা মন্দিৰ কোনখন ৰাজ্যত আছে? বিখ্যাত দিলৱাৰা মন্দিৰ কোনখন ৰাজ্যত আছে সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰাজস্থান। বিখ্যাত দিলৱাৰা মন্দিৰ ৰাজস্থান ৰাজ্যত আছে। নেক্সট কুৱেশ্যনটো সুধিছে মাজুলী জিলাৰ একমাত্ৰ মহকুমাটো কি? মাজুলী জিলাৰ একমাত্ৰ মহকুমাটো কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি গড়মূৰ। মাজুলী জিলাৰ একমাত্ৰ মহকুমাটোৰ নাম হৈছে গড়মূৰ। নেক্সট কুৱেশ্যনটো সুধিছে অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন? অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অজন্তা নেওগ। অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হৈছে অজন্তা নেওগ। নেক্সট কুৱেশ্যন হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মণিকোট পাহাৰ। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকোট পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি? সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি সুধিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি দিন ই ইলাহী। সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম হৈছে দিন ই ইলাহী। নেক্সট কুৱেশ্যনটো সুধিছে মেডাম মে ফি উৎসৱ বছৰি কেতিয়া উদযাপন কৰা হয়? মেডাম মে ফি উৎসৱ বছৰি কেতিয়া উদযাপন কৰা হয় সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 31 জানুৱাৰী তাৰিখে। মেডাম মে ফি উৎসৱ 31 জানুৱাৰী তাৰিখে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে মেডাম মে ফি উৎসৱটো কোনটো সম্প্ৰদায়ৰ লোকে পালন কৰে? মেডাম মে ফি উৎসৱটো কোনটো সম্প্ৰদায়ৰ লোকে পালন কৰে সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ আহোম সম্প্ৰদায়ৰ লোকসকলে। মেডাম মে ফি উৎসৱ আহোম সম্প্ৰদায়ৰ লোকসকলে পালন কৰে। নেক্সট কুৱেশ্যনটো সুধিছে বাংলা ছবিত অভিনয় কৰা প্ৰথমজন অসমীয়া কোন আছিল? বাংলা ছবিত অভিনয় কৰা প্ৰথমজন অসমীয়া কোন আছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি প্ৰমথেশ বৰুৱা। বাংলা ছবিত অভিনয় কৰা প্ৰথমজন অসমীয়া আছিল প্ৰমথেশ বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা।
জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা।